হেল্ল', আজি মই এখন ডাঙৰ হাবি জংঘলৰ মাজত আছোঁ। সেইখন হৈছে মোৰ ডিব্ৰু চৈখোৱা নিচেই অভয়াৰণ্যৰ নিচেই কাষতে লাগি থকা মোৰ গাঁৱৰ ঘৰৰ বাৰীখন দেখিছেনে। মই কৰ্মসূত্ৰে কিছু নিলগত থকাৰ বাবে আজি মোৰ এই দেউতাৰ দিনৰ বাৰীখন আজি হাবিৰে নধৰা হৈছে। কৰ্মব্যস্তৰ মাজৰ যিখিনি সময়, সেই সময়খিনিৰ কাৰণে কিছু অহাত অকণমান অসুবিধা হয়। দেখিছেনে, যথেষ্টখিনি হাবি হ'ল। এয়া তামোল আছে, বাৰী আছে, এফালে বাঁহ গছ আছে। দেখিছেনে, এইখনে হৈছে মোৰ গাঁৱৰ দেউতাৰ সম্পত্তি, দেউতাই কৰি যোৱা এয়া আমাৰ বাৰীখন। দেখিছে, যথেষ্টখিনি হাবিয়ে ভৰি আছে। এতিয়া যিহেতুকে খৰালি ছিজন, বাৰিষা আঁতৰিল, এতিয়া মই চফা কৰিব লাগিব অতি সোনকালে। দেখিছে, ইয়াতে আগতে আমাৰ টেঙাবাৰী আছিল। এখন টেঙা এতিয়াও আছে, 20-30 জোপা আছে যদিও চৰাই চিৰিকটি, কেৰ্কেটুৱা আৰু দুই এটা মানুহেও খায় বাৰু। তো এনেকেই শেষ হয়। দেখিছে, যথেষ্টখিনি হাবি হৈছে আমাৰ বাৰীখন। দেখিছে, এতিয়া চফা কৰিব লাগে, খৰালি ছিজন। এতিয়া চফা কৰিলে বনবোৰ মৰি যাব। এইজোপা ডাঙৰ কঁঠাল গছ হয়, দেখিছে। আৰু সেই আগত আমাৰ ঘৰখন আছে, পুৰণা ঘৰখন। দেখিছেনে, যথেষ্টখিনি হাবি হৈ আছে। চফা কৰিম বুলি অলপ দেখাবলৈ আহিলোঁ। দেখিছেনে, এইফালে কলগছ আছে, এইফালে ঔটেঙা গছ আছে, আৰু এইখনে মোৰ পুৰণা গাঁৱৰ ভেটি। দেখিছে, কমলা, কোনোবাই কমলা খালে এয়া দেখিলে বাকলি। দেখিছেনে, দেখিছে, ময়ো চাওঁ ক'ৰবাত পাওঁ নেকি বুলি। গতিকে চফা কৰিব লাগিব অতি সোনকালে, হাবি হৈ গ'ল পূৰা। তো কল আছে, কল লাগি আছে, কলডিল লৈ যাম এতিয়া। তো এতিয়া ৰাখোঁ, বাই বাই। কপালত থাকিলে পোৱা যায়, অলপ আগত কৈছিলোঁ যে কোনোবাই খালে বুলি। এয়া দেখিছে, পালোঁ দুটা। সেই গছৰ এনেকৈ লতাই, কমলাজোপা লতাই আৱৰি আছিল, তাতেই পালোঁ ভিতৰত। সেই দেখিলেনে, দেখি নোপোৱাৰ কাৰণে মই পালোঁ আজি। মোৰ কপাল ভাল। দেখিলে, ইমান ধুনীয়া কালাৰ। দেখিলেনে, মিঠা হ'ব চাগে বহুত। খাই লওঁ দেই, কপালৰ কাৰণে পালোঁ আৰু।